এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰো খবৰ ভাল আৰু সানডে স্পেশাল আজি ওলাইছো অকমান ফুৰিবলে পিছে মই একো আইডিয়া নাই আজি কলৈ যাম কাৰণ ৰাতিপুৱা মিষ্টাৰে গাড়ীখন ধুনিয়াকৈ ধুই আনিলে আনি পেলাই দুপৰীয়া ভাগত দেখোন কৈছে বলা আজি ফুৰাই আনিম আৰু বেটায়ো কৈছিল অকমান ফুফু যাম বুলি হেতু কাৰণে আমি ধুনিয়াকৈ ৰেডি হৈ গলো আৰু এয়া ওলাই আহিলো আমি কলৈ যাম মানে ভবা নাছিলো ইয়ালৈকে যে লৈ আহিব মানে পাৰ্কে চাৰ্কে আহিবলে মানুহজনে একেবাৰে ভাল নাপায় আজি দেখোন হঠাতে লৈ আহিলে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ পইণ্ট সো এনে ধৰণে আছিল চাগে পাৰ্কখনৰ নামটো ভালদৰে নাচালো বাৰু হয়ে চাগে হেতু তো আমি ভিতৰলৈ সোমাই দিলো পিছে আহি পেলাই বৰ ভাল লাগিছে পৰিবেশটো ধুনিয়া আৰু লগতে ইয়াতে ইয়া হুস্কাৰি আছো এনে ধৰণে আৰু বেটাই জানানে বৰ বেয়াকৈ পৰিলে উৎপতিয়া যে বহুত দৌৰি আছিলে আৰু গপককৈ পৰি থাকিলে হেতু কাৰণে বাপেকৰ কুছত এপিনে আমি ধুনিয়াকৈ অকমান খুস কাৰিলো ভিতৰলৈ যাম ইয়াতে মিউজিয়াম এটা আছে হেৰিটেজ যেটো আপোনালোকে দেখিব ৰব অকমান আগত এয়া চাওক এয়া আমি ভিতৰলৈ সোমাই পেলাই ভিতৰত যিখিনি ধুনিয়াকৈ মানে ফাৰ্নিচাৰ বিলাক আছিল ইয়াত বহি একেবাৰে তাতখাল কাপোৰ বোৱা হৈ আছে মানে ভাল টাইম এটা স্পেন্ড কৰিব পাৰি আৰু ইয়ালৈ আহিলে মোৰ ফিল আৰু আপোনালোকেও আহিব পাৰে জুনে ওচৰতে থাকে বা আমাৰ নিচিনাকৈ আমিতো বাৰু হেংৰাবাৰীৰ পৰা আহিছো তো এয়া আহি পেলাই অকমান ফটো উঠিলো আৰু ৰিলছ তেনেধৰণে বনোৱা নাই বাৰু কাৰণ মিষ্টাৰে অকমান টান পায় কাৰণ বেটা তেওঁৰ লগতে লাগি থাকে হেতু কাৰণে তেওঁ আৰু ৰিলছ বনাই দিবলৈ অসুবিধাই পায় তথাপিতো মাজে মাজে ভিডিও কৰি দিয়ে বাৰু এপিনে চাওকচোন বাপেক পুতেকে কৰবালে আহিলে অকল খেলা আৰু সিহঁতৰ আৰু ল'ৰা ছোৱালী হেয়ে দিয়কচোন আৰু তেওঁ একেবাৰে কেঁচুৱাই হৈ যায় এপিনে সাপ চিৰি খেলিব সিহঁতে লুডু তো এনে ধৰণে সন্ধিয়া আমি বহুত ভাল কোৱালিটি টাইমখিনি স্পেন্ড কৰিলো আৰু এয়া তাৰ খেলা খতমে হোৱা নাই মানে তো হি খেলি আছে আৰু মই কাখতে বহি আছিলো ইয়াৰ পিছত আমি উলাই দিলো ঘৰলে বুলি আৰু ইয়া আহতে মিষ্টাৰে কলে বৰা কামাখ্যা গেটৰ পৰা আহো কামাখ্যা নাপাওতে আৰু তাত ধুনিয়াকৈ এয়া বাৰ্গাৰ খাম বলে 50 रुपीसত বাৰ্গাৰ পিছে এয়া দেখি পেলাই ভালে লাগিছিল খাই পেলাই হে কম ৰব আপোনালোকক এয়া বেটা ৰখি আছে তাৰ হেনো ভুকে লাগি গৈছে পিছে হি খাব নোৱাৰিব কাৰণ জ্বলা আছে এয়া ধুনিয়াকৈ স্মোক বাৰ্গাৰ দুটা আনিছিলে আৰু ইপিনে চিকেন মজা আছিলে খাবলে আৰু খাই বৈ লৈ আমি গাড়ী ভিতৰতে খালো আৰু এতিয়া ঘৰলে বুলি ৰাউন আমি নিভকটো কেনেকুৱা পালে জনাব